জুবিনক ন্যায় যে অকল বিজেপিয়ে দিব পাৰে তাকো গম পাই গ'ল। কালিতো অখিল গগৈ ক'ত আছে? কালিতো গোটেই অসমতে অখিল গগৈ কোনেও দেখা নাই। কোনোবাই দেখিছে নেকি? তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈয়ে। কিন্তু মইতো লণ্ডনৰ পৰা হ'লেও জুবিনৰ জন্মদিনত আহিছোঁ কষ্ট কৰি হ'লেও। বিজেপিৰ মেম্বাৰসকলে ব্লাড দিছে। আজি এইবোৰ ক'ত গ'ল? জাষ্টিছ ফৰ জুবিন বুলি অসমত যিসকলে চিঞৰ বাখৰ কৰি আছিল, যোৱাকালি দিনটো তেওঁলোকে কি কৰিলে? একাংশই জেনুইন মানুহখিনি কালি ব্লাড দিছে, কোনোবাই নাহৰ ফুল ৰুইছে, কোনোবাই বেলেগ বেলেগ কাম কৰিছে। কিন্তু যিবিলাকে অসমখন নেপাল বনাবৰ কাৰণে জুবিন অনুৰাগী হৈছিল সেইবোৰতো নোহোৱা হৈ গ'ল। কাৰণ ইহঁতে গম পালে যে মই থাকালৈকে নেপাল নহ'ব বুলি। এইবিলাকতো ষড়যন্ত্ৰ আছিলে না। কয় জুবিনৰ ধৰ্ম নাই। জুবিনটো শিৱ, মোৰ গাতে শিৱৰ টাটু নাই। ইয়াতে পোষ্টাৰ মাৰি থৈ দিছে মোৰ ধৰ্ম নাই, জাতি নাই। আৰে জুবিন হিন্দু আছিলে। এইবিলাক চিনেমাৰ ডাইলগটো নিজৰ কাৰণে লগাই লৈ গ'ল। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।